পিছৰ নিৰ্বাচন সমাগত ঠিকেই বিভিন্ন ৰাজনৈতিক দলে কুচকাৱাজ চলাই আছে, তেওঁলোকে বিভিন্ন দলৰ পৰা প্ৰতিনিধিত্ব বিচাৰি আছে, আশাবাদী প্ৰাৰ্থী বহুতে ঘৰে ঘৰে গৈ আছে। কিন্তু আজি আমাৰ ফকীৰগঞ্জ অঞ্চলৰ যিটো জ্বলন্ত সমস্যা ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া সমস্যা স্থায়ী সমাধানৰ কাৰণে আমি দীৰ্ঘদিন ধৰি এই অঞ্চলৰ ৰাইজে ঐক্যবদ্ধভাৱে বিভিন্ন নেতাৰ ওচৰত গৈছোঁ, বিভিন্ন চৰকাৰৰ ওচৰত গৈছোঁ। আমাৰ এই অঞ্চলৰ সমস্যা আজিলৈকে সমাধান হোৱা নাই। আমি এই অঞ্চলৰ ৰাইজে এতিয়া চিন্তা কৰি আছে আমি ভোট দি আমাৰ কি লাভ হয়। আমাৰতো কোনো লাভ হোৱা নাই। আমি যাকেই নিৰ্বাচিত কৰিছে তেখেতে গৈ তাৰ সম্পত্তি পাহাৰ বনাই আছে, তেখেতে বিভিন্ন ঠাইত ঘৰ বাৰী বনাইছে। আমাৰ অঞ্চলখিনি ৰক্ষা কৰাৰ কাৰণে একো কৰা নাই। আমাৰ অজয় আলী চৌধুৰীক কেইবাবাৰো আমাৰ এই অঞ্চলৰ ৰাইজে ভোট দি জিকাইছে, তেওঁ মন্ত্ৰীও হৈছিল, কিন্তু অঞ্চলৰ সমস্যা সমাধানৰ কথা কোৱা নাই। অঞ্চলত যিবিলাক উন্নয়নমূলক কাম আহে সেইবিলাক ব্যাপক দুৰ্নীতি হয়। দুৰ্নীতিতে ভাগ লয়। আজি ব্ৰহ্মপুত্ৰ নদীৰ স্থায়ী প্ৰতিৰোধৰ কাৰণে আমাৰ যোৱাবাৰ আমাৰ মানে জলসম্পদ মন্ত্ৰীয়ে 10 কোটি টকাৰ এটা চেংচন দিছিল। এই চেংচনৰ কাম আৰম্ভ হোৱাৰ লগে লগে তেখেতে কমিশ্যন বিচাৰি গৈছিল, যাৰ পৰিপ্ৰেক্ষিতত কামটো সম্পূৰ্ণভাৱে বন্ধ কৰি দিছিল। নহ'লে ফকীৰগঞ্জ ধ্বংস হৈ গ'লহেঁতেন যোৱা বছৰ। আমি অঞ্চলৰ ৰাইজে আকৌ ৰিকুৱেষ্ট কৰি সেই কণ্ট্ৰাক্টৰেদি কাম আৰম্ভ কৰিছোঁ। আমি চৰকাৰৰ ওচৰত দাবী জনাওঁ, আহ্বান জনাওঁ, আমি অনুৰোধ জনাওঁ যে অনতিপলমে যে এইবেলি যেতিয়া 73 কোটি টকাৰ এটা চেংচন দিছে, এই চেংচনটো যাতে আহি বানপানী অহাৰ আগে আগে আমাৰ এই অঞ্চলখিনি কাম কৰে। আমি অঞ্চলত যদি কাম হয় তাৰ ওপৰত নিৰ্ভৰ কৰিব অহাবাৰৰ নিৰ্বাচনত কোনে জিকিব কোনে হাৰিব, তাৰ ওপৰত ৰাইজে সিদ্ধান্ত ল'ব। এটা হৈছে আপুনি যদি সমষ্টিৰ সম্পৰ্কে চিন্তা কৰে, আমাৰ এই বিশৃংজোৰা সমষ্টি যিটো তৈয়াৰ কৰিছে এইটো এটা বিস্তীৰ্ণ অঞ্চল লৈ চৰ চাপৰি একেবাৰে মানে আপোনাৰ বহলপুৰৰ পৰা আৰম্ভ কৰি বাংলাদেশ বৰ্ডাৰলৈকে চৰ চাপৰি বিভিন্ন দুখীয়া অঞ্চল মানে অনুন্নত অঞ্চল। সেই অনুন্নত অঞ্চলত আজি উন্নতি কৰিবলৈ হ'লে এই অঞ্চলৰ ৰাস্তা ঘাট, এই অঞ্চলৰ যোগাযোগ ব্যৱস্থা উন্নত কৰিবলৈ, শিক্ষা ব্যৱস্থা উন্নত কৰিবলৈ হ'লে তেনেকুৱা এটা উপযুক্ত প্ৰাৰ্থী আমাৰ এই অঞ্চলৰ পৰা নিৰ্বাচিত কৰিব লাগিব। আমি ৰাইজক আহ্বান জনাওঁ, উপযুক্ত যিজন মানে যাৰ গুণ আছে গুণ বিচাৰি চাই তাতে যাতে নিৰ্বাচিত কৰে, তাৰ কাৰণে ৰাইজক আহ্বান জনাওঁ। ইয়াৰ পৰিচিত পুৰা ভয় দাঁড়াইছে আৰু ইয়াতে মানে নতুন এটা যেটা কামৰ কথা আছিল ডিচেম্বৰত কোৱা বোলে মানে চৰকাৰে কৈছে ডিচেম্বৰে কৰিম, ডিচেম্বরে যাই পেলাই এতিয়া জানুৱাৰী ফেব্ৰুৱাৰী গ'ল, কিন্তু কামৰ কথা কয় না। ইয়াতে আহি পেলাই অজিত আলী চৌধুৰী আৰু নেতাবিলাকে ভোট চাই ভোট আমালোকে দেওঁ, কিন্তু নদীৰ কাম নকৰে। চকুৰ পলকে হাজাৰ হাজাৰ অঞ্চল আছিল ভাঙি গ'ল। এইবিলাক মানুহ ক'ত গেছে না গেছে মানে চিদ্ৰিছিল। এটা আমালোকে ইয়াতে কাছাৰতে আছোঁ, আশা কৰি আছিলোঁ যে ইয়াতে কাম হ'ব, থাকিম, কিন্তু দেখা গ'ল ইয়াতে কাম নহয়। এতিয়া আমালোকৰ ব্যৱস্থা কৰিব লাগিব। ইয়াতো ভোটে টাইম আহি পেলাই চৌধুৰী আৰু বহুত নেতাবিলাকে ভোট চায়। আমালোক গৰীব অঞ্চলৰ মানুহবোৰ বুক বানাই পেলাই ভোট লয়। ভোটৰ পিছত সেইবিলাক নেতা আমালোকে দেখা নাপাওঁ, ক'ত থাকে নাথাকে। ইয়াতে নিজৰ কামত ব্যস্ত। দিল্লী ঘৰ বানিয়ে আছে, গুৱাহাটীতে ঘৰ বানিয়ে আছে আৰু ধুবুৰী মানে ইয়াতে আহি পেলাই গৰীব অঞ্চলত কি মানে মানুহবোৰৰ লগত মানে কিবা সহযোগিতা নকৰে। এইবিলাক মানে আৰু যদি কিবা কি মানে মানুহ যায় সিহঁতৰ ব্যস্ত, গৰীব অঞ্চলৰ মানুহৰ লগত কথা কোৱাত সিহঁতৰ টাইম নাই। চৰকাৰক কি ক'ব বিচাৰে? চৰকাৰক কি ক'ম আৰু, এইটো মোৰ দুঃখজনক কথা। আমালোকে ভোট দিম, সেইটো মোৰ ব্যক্তিগত ব্যাপাৰ। এতিয়া নকওঁ যে কাক ভোট দিম বুলি, সেইটো কোৱা নাই। কিন্তু নিৰ্বাচনৰ টাইমত যেতিয়া আমালোকে চাম যে কাক ভোট দিলে ভাল হ'ব, তেতিয়া আমালোকে ভোট দিম আৰু না অজিত আলীক ভোট নাদিওঁ। মানে বিশ্বাসঘাতক মানুহ আমালোকে ইয়াতে ভোট নাদিওঁ। ইয়াতে ভোট আহি পেলাই এতিয়া এনে প্ৰতিশ্ৰুতি দিয়ে ভোট লয়, ভোটৰ পিছত ইয়াতে নহয়।